আপোনাৰ ল'ৰা-ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে এটা ভাল কোচিং চেণ্টাৰ বিচাৰিছে নেকি? তেন্তে চিন্তা কৰিব নালাগে। আপোনালোকৰ বাবে লৈ আহিছোঁ এনে এটা কোচিং চেণ্টাৰ য'ত কেৱল ধনী দুখীয়া নিৰ্বিশেষে শিক্ষাদান দিয়া হয়। আমাৰ এই ব্ৰাইট ফিউচাৰ কোচিং চেণ্টাৰত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাদান দিয়া হয়। আমাৰ এই ব্ৰাইট ফিউচাৰ কোচিং চেণ্টাৰত এতিয়াৰে পৰা নামভৰ্তি চলি আছে আৰু অহা 25 মাৰ্চৰ পৰা পাঠদান আৰম্ভ হ'ব। তেন্তে আপোনালোকে পলম নকৰি অতি কম সময়ৰ মূৰত আমাৰ এই মজিদুল হকৰ ব্ৰাইট ফিউচাৰ কোচিং চেণ্টাৰত ভিজিট কৰক। আমাৰ এই কোচিং চেণ্টাৰত অতি কম মূল্যত শিক্ষাদান দিয়া হয়, লগতে প্ৰতি সপ্তাহত এবাৰকৈ মক টেষ্ট আদি লোৱা হয়। আমাৰ এই কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰী মজিদুল হকে কয় যে যোৱা বছৰত বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল অৰ্জন কৰিছিল। লগতে আমাৰ এই কোচিং চেণ্টাৰত স্পকেন ইংলিছ, কোৱালিটি টিচিং, ৰিমাইণ্ডাৰ ক্লাছেছ, ৰেগুলাৰ টেষ্ট, এফৰ্ডেবল ফিজ, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চলিউশ্যন আদি সকলো ধৰণৰ ব্যৱস্থা আছে। আৰু আমাৰ এই কোচিং চেণ্টাৰত বেষ্ট কোৱালিফাইড টিচাৰ আৰু বেষ্ট এক্সপিৰিয়েঞ্চ শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱা হয়। এই ব্ৰাইট ফিউচাৰ কোচিং চেণ্টাৰ অৱস্থিত নেয়াৰ ৰহমতগঞ্জ হাইস্কুলৰ সন্মুখত। আপোনালোকে পলম নকৰি আমাৰ এই কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰী মজিদুল হকৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 7002286731। ব্যুৰ' ৰিপৰ্ট অৰুণোদয় আছাম। তোমাৰ নাম কি? মোৰ নাম জেনিফাৰ আক্তাৰ। মই ব্ৰাইট ফিউচাৰ কোচিং চেণ্টাৰৰ এজনী ছাত্ৰী। ইয়াত পঢ়ি মোৰ বহুত ভাল লাগিছে। আজি তোমালোকৰ কি হ'ল? আজি আমাৰ ইংৰাজীৰ বিষয়ৰ ওপৰত MCQ এটা এক্সাম হ'ল, যিটো দি আমাৰ বহুত ভাল লাগিছে। এই এক্সামটোত কিমান নম্বৰত এক্সাম হ'ল? 25 মাৰ্কছ। MCQ আকাৰত? হয়। এনেকুৱা এক্সাম আগতে দিয়া নাছিলে নেকি? নাই, এইবাৰ বহুত ভাল লাগিছে। ভাল লাগিছে না? আচ্ছা, মানে তুমি ভৱিষ্যত জীৱনত কি হ'ব বিচৰা? মই ডক্টৰ হ'ব বিচাৰোঁ। ডক্টৰ হৈ কি কৰিবা? মই দুখীয়া সকলক সহায় কৰিব বিচাৰোঁ। আচ্ছা, আৰু তুমি এই চেণ্টাৰত পঢ়ি থাকি তোমাক কেনেকুৱা লাগে? বহুত ভাল লাগে। ছাৰে ভালদৰে বুজায়, বহুত কষ্ট কৰি আমাক ভালদৰে বুজাব চেষ্টা কৰে। তুমি যিবিলাক ছাত্ৰ ছাত্ৰী এই চেণ্টাৰত পঢ়িব বিচাৰে, তুমি কি ক'ব বিচাৰা সেইবিলাক ছাত্ৰ ছাত্ৰীক? তেওঁলোকে বহুত ভাল কৰিছে, ইয়াতে আহিছে, ছাৰে আমাক বহুত ভালদৰে বুজায়। নাই, এইটো কোৱা নাই। যিবিলাকে নাজানে এই চেণ্টাৰৰ বিষয়ে, সেই ছাত্ৰ ছাত্ৰীবিলাক তুমি কি ক'বা ছাত্ৰীবিলাকক? তেওঁলোকে ইয়াত আহক আৰু ভালদৰে শিকক। ছাৰে আমাক বহুত ভালদৰে শিকায়। থেংক ইউ। তোমাৰ নাম কি? তোমাৰ নাম কি? মোৰ নাম মৌচুমী খাতুন। মই ক্লাছ 9ৰ ব্ৰাইট ফিউচাৰ কোচিং চেণ্টাৰৰ এজনী ছাত্ৰী। আজি তোমালোকৰ কি এক্সাম হ'ল? হয়, এক্সামটো দি কেনেকুৱা লাগিলে তোমাক? বৰ ভাল লাগিলে। এনেকুৱা এক্সাম আগত দিয়া নাছিলোঁ। তোমাৰ ছাৰৰ নাম কি এই চেণ্টাৰত? মজিদুল হক। কি পঢ়ায় মজিদুল হকে? গ্ৰামাৰ। ইংৰাজী ছাবজেক্ট। হয়। গণিত আৰু বিজ্ঞান কোন ছাৰে পঢ়ায়? ৰফিক ছাৰ। ৰফিকুল ইছলাম ছাৰ, হয়নে? তুমি ভৱিষ্যত জীৱনত কি হ'ব বিচৰা? টিচাৰ। এই চেণ্টাৰত পঢ়ি তোমাক কেনেকুৱা লাগে? ছাৰে কিমান ছাৰে তোমালোকৰ কাৰণে মানে কেনেকৈ তোমালোকক পঢ়ায়? বৰ ভালকৈ পঢ়াই, কষ্ট কৰি। থেংক ইউ। তোমাৰ নাম কি? আজি তোমাৰ এক্সাম দি কেনেকুৱা লাগিলে? আজি এক্সাম দি তোমাৰ ছাৰে তোমালোকৰ কাৰণে কিমান কষ্ট কৰে? ভৱিষ্যত জীৱনত কি হ'ব বিচৰা? হা? পুলিচ হৈ কি কৰিবা? থেংক ইউ। তোমাৰ নাম? মোৰ নাম হৰিতা মণ্ডল। কোন শ্ৰেণীত পঢ়া? মই নৱম শ্ৰেণীত পঢ়োঁ ব্ৰাইট ফিউচাৰ কোচিং চেণ্টাৰত। ব্ৰাইট ফিউচাৰ কোচিং চেণ্টাৰত পঢ়ি আছোঁ। আজি তোমালোকৰ কি হ'ল? এক্সাম হ'ল নেকি? আজি আমালোকৰ ইংৰাজী গ্ৰামাৰৰ ওপৰত এটা এক্সাম হ'ল MCQ। এক্সামটো দি কেনেকুৱা লাগিলে? বহুত ভাল লাগিল। এইবাৰ আমি প্ৰথমবাৰৰ বাবে এনেকুৱা এক্সাম দিলোঁ। এই চেণ্টাৰত পঢ়ি থাকি কেনেকুৱা লাগে তোমাক? বহুত ভাল লাগে। ছাৰে তোমাক কেনেকৈ পঢ়ায়? ভালকৈ পঢ়ায়। ঠিক আছে, ভালকৈ পঢ়িবা। থেংক ইউ। কোট কিয়? কেনেকৈ? ধৰিছে
ইতিমধ্যে আমি বাকী চাই আছোঁ, আমি পিছত জনাম। দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোনহে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ, আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।